চেনেলটোত যিসকল ছাৰ বাইদেউ আছে বা যিসকল ছাৰ বাইদেৱে এমই স্কুল হাই স্কুল বা হাই ছেকেণ্ডাৰী স্কুলবিলাকত কাম কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আৰু যদি আপোনালোকৰ কোনোবা ষ্টুডেণ্টে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ পাইছে এইবাৰ বা আগতেও পাইছে তেওঁলোকলৈ এই ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব বা আপোনালোকৰ স্কুলৰ গ্ৰুপতো এই ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব পাৰে যাতে এই কামখিনি সময়মতে হয় নহলে ষ্টুডেণ্টবিলাকৰ বহুত লোকচান হয় আৰু অকল সময়টো বেলেগ কথা কিন্তু ফাইনান্সিয়েল লোকচান বহুত হয় গতিকে মই ভাবো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যিসকল ক্লাছ 8ৰ ল'ৰা ছোৱালী এইবাৰ এই পৰীক্ষাটোত পাছ কৰিছে বা এইবাৰ সিলেকশ্যন পাইছে তেওঁলোকলৈ ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব তো এই প্ৰথমতে ইয়াত কি লিখা আছে আমি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আপোনালোকে জানে যে চৰকাৰৰ যিমানবিলাক স্কলাৰশ্বিপ আছে এই গোটেইবিলাক আজিকালি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে হয় আৰু যিকোনো স্কলাৰশ্বিপ পাবৰ কাৰণে এই পৰ্টেলটোত নাম ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক এতিয়া আমাৰ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ NMS স্কিম এই পৰীক্ষাটো পাতে আমাৰ অসম চৰকাৰে ভাৰত চৰকাৰ হৈ অসম চৰকাৰে পাতে আৰু যিসকল ল'ৰা ছোৱালী পাছ কৰে তেওঁলোকে 12,000 টকাকৈ 4 বছৰৰ কাৰণে স্কলাৰশ্বিপ পায় আৰু এই পৰীক্ষাটো ক্লাছ 8ত যিবিলাকে পঢ়ি থাকে তেওঁলোকে দিব পাৰে এতিয়া যিখিনিয়ে পাছ কৰিছে এইবাৰো হয়তো 2000 মান ক্যান্ডিডেটে কোৱালিফাই কৰিছে তো সেই ক্যান্ডিডেটখিনিয়ে এতিয়া অনলাইন যোগে এই scholarship.gov.in এই ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব লাগিব অনলাইন প্ৰসেছখিনি কৰিব লাগিব তেতিয়াহে তেওঁলোকে স্কলাৰশ্বিপখিনি পাব এতিয়া কেনেকৈ কৰিব লাগিব login@scholarship.gov.in তাৰ পিছত go to get your OTR with Aadhaar এটা ওয়ান টাইম ৰেজিষ্ট্ৰেচন নম্বৰ আহিব তাৰ পিছত OTR এপ টো ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি পেলাই eKYC কৰিব লাগিব ফেস অথেন্টিকেশন এবিলাক কৰিব লাগিব তাৰ পিছত এপ্লাই ফৰ NMS স্কিম Selected student of National Means Come Merit Scholarship Examination 2024 must apply at the National Scholarship Portal to get scholarship money on time. গতিকে যিসকলে এপ্লাই পাস কৰিছে এবাৰ তেওঁলোকে এপ্লাই কৰিব লাগিব তেতিয়া পইচাটো পাব আৰু যিসকলে অলৰেডি 2023 22 21 22 সিলেকশন পাইছে আৰু প্ৰথম কিস্তি বা সেকেন্ড দুটা কিস্তি পালে তেওঁলোকেও পুনৰ ৰিনিউৱেল কৰিব লাগিব আৰু ৰিনিউৱেল কৰা লাষ্ট ডেট হৈছে 15/7/2025 গতিকে 15/7/2025 ৰ ভিতৰত তেওঁলোকে এই কমপ্লিট প্ৰসেছখিনি কমপ্লিট কৰিব লাগিব তাৰ পিছত ক্যান্ডিডেটে যেতিয়া এপ্লাই কৰিব তাৰ পিছত নেক্সট ইনষ্টিটিউট নোডেল অফিচাৰ INO ভেৰিফিকেশন স্কুলৰো কিছু কাম থাকে আৰু স্কুলৰ হেড টিচাৰজন বা কোনোবা টিচাৰে ইনষ্টিটিউট নোডেল অফিচাৰ হিচাপে দায়িত্বত থাকে আৰু তেখেতে ইয়াত লেখা আছে হেড অফ দ্য ইনষ্টিটিউশন has to complete biometric authentication to verify the applications যিজন হেডমাস্টাৰ থাকে বা যিজন নোডেল অফিচাৰ থাকে তেওঁ নিজৰ ID পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই প্ৰথমতে বায়োমেট্ৰিক অথেন্টিকেশন কৰিবলৈ ল'ব লাগিব অৰ্থাৎ আধাৰ কাৰ্ড নাম্বাৰ এইবিলাক দি পেলাই নিজৰ যিখিনি একাউণ্টটো এক্টিভেট কৰি ল'ব লাগিব আৰু তাৰ পিছত যিবিলাক ষ্টুডেণ্টে স্কুলখনৰ এগেইনষ্টত এপ্লাই কৰে সেইবিলাক ভেৰিফাই কৰিব লাগিব যদি ভুল আছে ৰিজেক্ট কৰিব লাগিব আৰু এইখিনি কমপ্লিট কৰিব লাগিব 30 জুলাইৰ ভিতৰত ক্যান্ডিডেটে এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 জুলাই আৰু স্কুলৰ পৰা প্ৰসেছখিনি কমপ্লিট কৰা লাষ্ট ডেট হৈছে 30 জুলাই আৰু এইখিনি কৰাৰ পিছত বাকি ডিস্ট্ৰিক্টত বাকিখিনি কাম কৰিব আৰু ক্যান্ডিডেট আৰু স্কুলত কৰা কামখিনি কাৰণে এই ভিডিঅ'টো চোৱাটো দৰকাৰী গতিকে শেয়াৰ কৰি দিও ভিডিঅ'টো এতিয়া কেনেকৈ ইয়াত এটা ইম্পৰ্টেন্ট কাম আছে যে আধাৰ সিডিং উইথ বেংক একাউণ্ট আধাৰৰ লগত বেংক একাউণ্ট সংযুক্ত থাকিব লাগিব আৰু বেংকৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়া হলে স্কলাৰশ্বিপ এমাউণ্টটো নাপায় বা স্কলাৰশ্বিপ এমাউণ্টটো পোৱাত বহুত প্ৰবলেম হয় গতিকে যেহেতু আধাৰ বেসড পেমেন্ট হয় এইবিলাক গতিকে আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট লিংক থকাটো অত্যন্ত দৰকাৰী গতিকে যিসকলে এইবাৰ কোৱালিফাই কৰিছে NMS পৰীক্ষাত বা যিসকল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পাছ কৰিছে তেওঁলোকৰ কামখিনি কৰিবৰ কাৰণে অহা 15 জুলাইৰ ভিতৰত ষ্টুডেণ্টৰ কামখিনি কৰিব লাগিব আৰু স্কুলৰ কামখিনি কৰিব লাগিব 30 জুলাইৰ ভিতৰত গতিকে যিসকল ছাৰ বাইদেউৰ ছাত্ৰ ছাত্ৰীয়ে এই NMS স্কিমটোত NMS এক্সামটো কোৱালিফাই কৰিছে তেওঁলোকৰ কাৰণে এই কামখিনি কৰিব লাগিব আৰু ইয়াত আপোনালোকে কিবা যদি দৰকাৰী তথ্য থাকে বা কিবা যদি জানিব লগা থাকে এই নম্বৰকেইটা দিয়া আছে ডাইৰেক্টৰ যেটো আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশনৰ অফিস আছে তাৰে যেটো ET ব্ৰাঞ্চ এডুকেশন এণ্ড ট্ৰেইনিং ব্ৰাঞ্চ
তো ইয়াতে আপোনালোকে কণ্টেক্ট কৰিলে কিবা জানিব লগা থাকিলে জানিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এই তথ্যখিনি শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে কামখিনি কৰিব আৰু তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি উপকৃত হ'ব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ